চাওক আমাৰ সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰত থকা যিবিলাক 26টা জাতি জনগোষ্ঠী আছে 26টা জাতি জনগোষ্ঠীক সমানে আগবঢ়াই লৈ যোৱাৰ কাৰণে তেখেতে বিভিন্ন ধৰণৰ আঁচনি লৈছে আৰু সেই আঁচনিবিলাক এতিয়া ৰূপায়ণ হৈ আছে গতিকে আজি আপোনালোকে দেখিলে আমাৰ এছচি পৰিষদৰ যিটো কাৰ্যালয় ভৱন কালচাৰেল ভৱন এইটো আজি ইয়াত মুকলি কৰা হৈছে অকল এইটোৱে নহয় এনে ধৰণৰ বহু অঞ্চলত আছে আমি ভাবোঁ যে আমি ইয়াত সমন্বয় কৰিব লাগিব ইয়াত শান্তি প্ৰতিষ্ঠা কৰিব যদি লাগে সকলো জাতি জনগোষ্ঠীক আগত লৈ চলিব লাগিব সেইটো হ'ল প্ৰমোদ বড়ো চৰকাৰৰ নীতি সেই নীতি অনুসৰি তেখেতে আজি 26টা জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰি আছে 18টা ভাষা ইয়াত চলি আছে এই 18টা ভাষাৰে আজি 1000টা শব্দ 1000টা বাক্যৰে গঠিত এটা পুথিও নিৰ্মাণ কৰি ওলাইছে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ যাতে ভাষা শিকিব পাৰে যাতে আমি এজনে আনজনক সন্মান দিব পাৰোঁ তেনেকুৱা বিভিন্ন ধৰণৰ আঁচনি আছে মানৱ সম্পদ গঢ়াৰ কাৰণে প্ৰমোদ বড়ো চৰকাৰে কাম কৰি আছে গাঁও উন্নয়নৰ কাৰণে চৰকাৰে কাম কৰি আছে চহৰ নগৰ উন্নয়নৰ কাৰণে চৰকাৰে কাম কৰি আছে গতিকে আহি থকা যিটো নিৰ্বাচন এই নিৰ্বাচনত ৰাইজে যাতে প্ৰমোদ বড়ো যি চৰকাৰ সেই চৰকাৰৰ কাম কাজক চাই পেলাই তেওঁলোকে ভোটদান দিয়ে যাতে দ্বিতীয়বাৰৰ কাৰণে প্ৰমোদ বড়ো চৰকাৰক যাতে আনিব পাৰে যাতে তেখেতে আৰু বেছিকৈ কাম কৰিব পাৰে তাৰ কাৰণে মই ৰাইজলৈ অনুৰোধ কৰিছোঁ চাওক আমি 40টা সমষ্টিত খেলাৰ কাৰণে আমাৰ সম্পূৰ্ণ ৰেডি হৈ আছে তো সেইকাৰণে আমি যেহেতু চৰকাৰ চলাই আছোঁ আমাৰ হাতত যেহেতু সময় আছে আমি সকলো দিন বাৰ তাৰিখ চাই পেলাই আমাৰ পাৰ্টিৰ টিকেটটো ঘোষণা কৰা হ'ব ইমান আমাৰ খৰদৰ কৰিব লগা নাই ইয়াত আমি ইয়াত 5 পাৰ্টি আৰু আমাৰ ইয়াত চৰকাৰ চলি আছে গতিকে সুস্থভাৱে আমি নিৰ্বাচনৰ যিটো কেণ্ডিডেটৰ যিটো তালিকা সেই তালিকাটো প্ৰকাশ কৰিম চাওক তেখেতৰ দলেও আগতেও খেলিছিল এইবাৰো খেলিব আগৰ বাৰতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছিল এইবাৰৰ মুখ্যমন্ত্ৰীও আহিছে তাত একো আমাৰ ক'ব লগা নাই যিহেতু তেওঁলোকৰ দলেও নিৰ্বাচনত অৱতীৰ্ণ হৈছে গতিকে তেওঁলোকে অহাটো স্বাভাৱিক